মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ এক্সাৰচাইজ 2.3 লাষ্ট কুৱেশ্যনটো সলভ কৰিব গৈ আছোঁ। চ' আশা কৰোঁ ভিডিঅ'টো চাই তোমালোকে কিছু পৰিমাণে উপকৃত হ'বা। আৰু লগতে মই ভিডিঅ'টো মই ফিজিকেল ক্লাছৰ পৰা যিহেতু কৰি দি আছোঁ, চ' তোমালোকৰ লগত আই কণ্টেক্টত অকণমান খেলি-মেলি হ'ব পাৰে। একো নহয়, তোমালোকে বৰ্ডত চালে কুৱেশ্যনটো বুজি পাবা। যদি কিবা ডাউট থাকে তোমালোকে কমেণ্টত জনাবা। আৰু যিসকলে নতুনকৈ আহিছে চেনেলটোত, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ লগৰখিনিৰ মাজত শ্বেয়াৰ কৰিবা। ঠিক আছে? চ' আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 9টো কি দিছে চাচোন। 9 নম্বৰ কুৱেশ্যনে কি দিছে যে যদি x+1 আৰু x-1 px এটা দি থৈ দিছে, px ৰ এটা উৎপাদক হয়, তেন্তে কেইটামান অপশ্যন দি থৈ দিছে। এইটো এমচিকিউ একচুৱেলি মানে নতুন এমচিকিউ হা, মানে আগতে এইটো কুৱেশ্যন নাছিল, ইমান নতুনকৈ দিছে। গতিকে আমাক কি কৈছে, px টো কি দিছে চাচোন। px টো এনেকুৱাকৈ দিছে যে ax³ + bx² + cx + d এইটো দিছে হয় না, এইটো এটা দি থৈ দিছে হয়। So px মানে কি দিছে, ax³ + bx² + cx + d। এই px টো উৎপাদক কেইটা বুলি কৈছে, দুটা। কেইটা উৎপাদক বুলি কৈছে, দুটা উৎপাদক। এটা কৈছে x+1 আৰু এটা কি বুলি কৈছে x-1। মই ভাগ কৰিলো, এটা হৈছে x-1। তো যেতিয়া আমি এনেকুৱা উৎপাদক হয়, আমি কেনেকৈ সলভ কৰিছিলো যে x+1 = কি ধৰিছিলো, 0 ধৰি হয়। আৰু সিমিলাৰলি ইয়াতে আমি কি ধৰিম, x-y = কি ধৰিম, 0 ধৰি। So যদি x+1 = 0 হয়, x = কিমান হ'ব, -1, আৰু ইয়াতে x = কি হ'ব, 1। বুজি পাইছা? তাৰ মানে ইয়াতে x = কি হ'ব, -1, আৰু ইয়াতে x = কি হ'ব, 1। এতিয়া যদি মই x = -1 ইয়াতে বহাই দিওঁ, তেতিয়াহ'লে ইয়াৰ মানটো কাৰ সমান হ'ব, কাৰ সমান হ'ব, যেহেতু উৎপাদক হয় ইকুৱেল টু কি হৈ যাব, ভাগশেষ হ'ব নেকি, ইকুৱেল টু কি হ'ব, ইকুৱেল টু কি হ'ব, x = যদি -1 হয় আৰু x+1 টো এই বহুপদৰ এটা উৎপাদক, গতিকে p-1 = কি হ'ব, 0 হয়। কাৰণ উৎপাদক হয় বুলি কৈছে, x+1 এদি এই গোটেইখিনি হৰণ যায়। তাৰ মানে x+1 = যদি মই 0 ধৰো, x = হ'ব -1, সেই -1 টো যদি মই x ৰ জাগাত বহাই দিওঁ, তেতিয়াহ'লে গোটেই বহুপদটোৰ মান কি হৈ যাব, কাৰ সমান হ'ব, 0 সমান হ'ব। So this implies, এবাৰ x ৰ জাগাত কি বহাই যায় থাকিম মই, -1। So a * x³ মানে কিমান হ'ব, -1³ প্লাছ b * -1² c * -1 প্লাছ d x আছে নেকি, নাই, গতিকে ইকুৱেল টু কি হ'ব, 0। বুজি পাইছা না? গতিকে a * -1 কিউব কৰি দিলে কি হ'ব, প্লাছ হ'ব নে মাইনাছ হ'ব, -1 যেতিয়া কিউব কৰি দিম কিমান হ'ব, তাৰমানে -1 কেইটা পূৰণ আছে, 3টা। তো যেতিয়া অযুগ্ম সংখ্যক থাকে গম পাবি সেইটো কি থাকে, মাইনাছত থাকে। গতিকে আগৰ ফালে কি হ'ব, মাইনাছ। -1 যেতিয়া স্কুৱেৰ কৰি দিম কি হৈ যাব, এইটো প্লাছ। চ' আল্টিমেটলি এইটো কি হৈ যাব, প্লাছ b, প্লাছে মাইনাছে -c প্লাছ d = কি হৈ গ'ল, 0। এইটোক মই 1 নম্বৰ দিলোঁ। বুজি পাইছা? সিমিলাৰলি যদি মই ইয়াতে x = 1 পাইছোঁ, p মান যদি মই x ৰ মান যদি মই 1 বহাই দিওঁ, তাৰ মানটো কি হ'ব, 0 হ'ব। এইবাৰ x ৰ জাগাত কাৰ মান বহাই দিম, x ৰ জাগাত কি বহাই দিম, x ৰ জাগাত 1। So a * x³ মানে কিমান হ'ব, 1³ b * x² মানে কি হ'ব, 1², c * 1, d ৰ লগততো x নাই, = কি 0, তাৰমানে d টো ধ্ৰুৱক। ইয়াতে যেহেতু চবতে প্লাছ মাইনাছ নাই, গতিকে এইবিলাক যেনেকৈ আছে সেনেকৈ থাকিব। 1³ মানে 1 হয়, 1 ৰ লগত a পূৰণ কৰি দিলে কি হ'ব, a, b ৰ লগত 1² কৰি দিলে b হ'ব, এইটো c হ'ব, এইটো কি হ'ব, d = কি 0। এইটোক মই কেই নম্বৰ দিলোঁ, 2 নম্বৰ দিলোঁ। এইটো ক্লিয়াৰ? কাৰণ আমি প্ৰথমতে কি কৰিছোঁ, এটা x+1 টো উৎপাদক হয় বুলি কৈছে, এটা x-1 টো উৎপাদক হয় বুলি কৈছে। গতিকে x+1 = 0 ধৰিলে x = -1, গতিকে p x ৰ জাগাত -1 বহাই দিয়াৰ লগে লগে ইয়াৰ মানটো কাৰ সমান হ'ল, 0 সমান হ'ল। মানটো বহাই দি কিনে এইটো এটা সমীকৰণ পালোঁ। নেক্সট ইয়াতে x-1 = 0 ধৰি কিনে x = কি হৈ যাব, 1, x ৰ জাগাত 1 বহাই দিয়াৰ লগে লগে এই বহুপদটোৰ মান কি হৈ গ'ল, 0। আল্টিমেটলি আমি এটা কি পালোঁ, সমীকৰণ পালোঁ। তাৰ মানে 1 আৰু 2 নম্বৰ সমীকৰণটো চাচোন কি কৈছে, যে এইটো = কি হ'ল, 0, এইটো = কি হ'ল, 0। তাৰমানে মই ক'ব পাৰোঁ নাই 1 আৰু 2 ৰ পৰা কি ক'ব পাৰোঁ, এইটোৰ মান আৰু এইটোৰ মান সমান হয় নে নহয়, দুটা কিমান, 0।
তাৰমানে মই ক'ব পাৰোঁ মাইনাছ এ প্লাছ বি মাইনাছ চি প্লাছ ডি ইকুৱেল টু কি হ'ব এ প্লাছ বি প্লাছ চি প্লাছ ডি ইকুৱেল টু কি হ'ব 0 মই যদি সেই মাইনাছবিলাক চব সেইফালে লৈ যাওঁ তাৰমানে ইয়াত মাইনাছবিলাক আছে নহয় সেইফালে মই লৈ যাওঁ তো আল্টিমেটলি ইয়াতে মই 0 থকা বুলি ধৰি ল'ম হা গোটেইবিলাক সেইফালে লৈ যাম ইফালে কি আছে এ প্লাছ বি প্লাছ চি প্লাছ ডি আছে হয় না মাইনাছ এইটো সেইফালে গ'লে কি হ'ব প্লাছ এইখিনি কেমেৰাত আহি আছে না চাই দেচোন আহি আছে না মাইনাছ এইটো কি হৈ আছে প্লাছ প্লাছ বিটো সেইফালে গ'লে কি হ'ব ইয়াতে প্লাছ বি আছে তো মই ইয়াতে 0 পাইছোঁ মানে এই গোটেইখিনি মই সেইফালে লৈ যাম গতিকে প্লাছ বিটো সেইফালে গ'লে কি হ'ব মাইনাছ বি মাইনাছ চিটো সেইফালে গ'লে কি হ'ব প্লাছ চি আৰু প্লাছ ডিটো সেইফালে গ'লে কি হ'ব মাইনাছ ডি ইকুৱেল টু 0 মই এইফালে পাতি থৈ দিছোঁ তাৰমানে এইবাৰ কিবা কিবি কেঞ্চেল যাব চাচোন বি আৰু বি কেঞ্চেল গ'ল ডি আৰু ডি কেঞ্চেল গ'ল চ' থাকিল কিমান এটা থাকিল 0 এটা এ কেইটা থাকিল টুৱাইজ এ আৰু বি কেইটা থাকিল বি আছে নেকি বি নাই চি আছে নে চি কেইটা আছে দুটা তাৰমানে টুৱাইজ চি বুজি পাইছা চ' আল্টিমেটলি মই এইখিনি যদি ওপৰত লিখো এটা থাকিল 0 এটা কিমান থাকিল এইখিনি আহিব ন এইখিনিলৈ আহিব না গতিকে ইয়াতে টুৱাইজ এ আছে এটা কি আছে টুৱাইজ চি আছে গতিকে দুটাৰ পৰা মই দুইটো কমন ল'ব পাৰোঁ নে নোৱাৰোঁ দুইটো কমন ল'লে এটা কি থাকিল এ এটা কি থাকিল প্লাছ চি চ' আল্টিমেটলি মই যদি এক্সচেঞ্জ কৰি দিওঁ 2 ইনটু এ প্লাছ চি ইকুৱেল টু কি লিখিব পাৰোঁ 0 লিখিব পাৰোঁ হয় নে নহয় জাষ্ট ইফাল সিফাল কৰি দিছোঁ কাৰণ এ প্লাছ চিৰ লগত দুইটো কি হৈ আছে পূৰণ হৈ আছে সেইফালে গ'লে কি হৈ যাব হৰণ তাৰমানে এ প্লাছ চি ইকুৱেল টু 0ক 2 দি হৰণ কৰি দিলে কি হৈ যাব ইকুৱেল টু 0 কিন্তু যদি আমি অপশ্যনত চাওঁ এ প্লাছ চি ইকুৱেল টু 0 অপশ্যনটো নাই গতিকে আমি কি কৰিব পাৰোঁ এই এ প্লাছ চিৰ মানটো আমি ইয়াতে 2ত বহাই দিওঁ ঠিক আছে তো 2ত বহাই দিলে হ'ব এইটো a plus c plus b plus d equal to 0 so a plus c মানে 0 বহাই দিলো ইয়াতে থাকিল b plus d equal to 0 so b plus d equal to 0 so অপশ্যনত b plus d equal to 0 আছে so সেইটো হ'ব ৰাইট আনসাৰ ঠিক আছে so আশা কৰোঁ তোমালোকে বুজি পাইছা so যিসকলে নতুনকৈ চেনেলটোত আহিছা তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমালোকে ছাবস্ক্ৰাইব কৰিবা চেনেলটো